নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকক এটি ওটছৰ ৰেচিপি দেখাবলৈ লৈছোঁ আৰু তাৰ বাবে মই লৈছোঁ ওটছ আৰু ওটছৰ পৰাঠা বনাম আজি ওটছখিনি প্ৰথমতে পেন এখনত ৰঙচুৱা হোৱালৈকে ভাজি থাকিম কিন্তু অলপো অইল নিদিওঁ এইখিনি দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ ওটছখিনি মই ৰঙচুৱাভাৱে অকণমান ভাজি দিলোঁ আৰু এইখিনি এতিয়া ঠাণ্ডা হ'ব দিম আৰু তাৰপিছত মিক্সি জাৰত পাউডাৰ বনাই ল'ম এই পাউডাৰ ৰেডি হৈ গ'ল আৰু এতিয়া আটা যেনেকৈ মাৰে ৰুটি বনোৱাৰ বাবে তেনেকৈ এইটো ডো বনাই ল'লে হ'ল মই পৰঠাত দিয়াৰ বাবে মিহি মিহিকৈ পদিনা আৰু পিঁয়াজ কাটি লৈছোঁ আৰু তাৰ মাজত এয়া দি দিম ইয়াতে পিঁয়াজ আৰু পদিনা পাতখিনি দি দিলোঁ ইয়াতে ৰক সল্ট দি দিলোঁ এয়া মোৰ ওটছৰ ডো প্ৰস্তুত হ'ল আৰু এইটো এটা পৰঠা আকাৰৰ শ্বেপ দিম ফাইনেলি মোৰ ওটছৰ পৰাঠা ৰেডি হৈ গ'ল কিন্তু শ্বেপটো ইমান ভাল নাহিলে তথাপিও এইটো হেল্থি হয় আপোনালোকে ব্ৰেকফাষ্টত ট্ৰাই কৰিব পাৰে আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব তেতিয়া আজিলৈ বাই বাই